আজিৰ দিনটো আৰম্ভ কৰিছো মই মোৰ কৰ্মস্থানৰ পৰা। আগৰ দুটিমান ভিডিঅ'ত কৈছিলো যে মই ক'ত কাম কৰো। এতিয়া যেহেতু পৰিয়ালটোত নতুনকৈ মানুহ আহিছে, গতিকে বহুতে নাজানে যে মই ক'ত কাম কৰো। মই আচলতে ট্ৰেভেল এজেঞ্চি এটাত কাম কৰো। মোক যেতিয়া মানুহে সোধে যে ক'ত কাম কৰো আৰু মই যেতিয়া উত্তৰ দিওঁ যে মই ট্ৰেভেল এজেঞ্চি এটাত কাম কৰো বুলি, তেতিয়া মানুহৰ মুখৰ ৰংটো সলনি হৈ যায় আৰু সেইফালৰ পৰা উত্তৰ আহে, দৰমহা চাগে বেছিকৈ নাপাওঁ ন। আৰু এইটো শুনি মোৰ বহুত বেছি বেয়া লাগে। কিন্তু তেওঁলোকে নাজানে যে এইটো কাম কৰিয়ে মই ধুনীয়াকৈ চলি আছো, সুখত আছো। কামৰ কোনো সৰু বৰ নাই। আজিকালি সৰুতকৈ সৰু কাম এটা পাবৰ কাৰণে বহুত ধাপাথুৰি খাব লাগে। গতিকে য'ত আছো, যিহত কাম কৰি আছো, ইয়াতেই মই সুখী। এইফালে আকৌ দৌৰা দৌৰি অৱস্থা কামৰ পৰা ঘৰ আহি পেলাই। কি খাম, ৰাতিৰ বাবে কি বনাম, আহি পেলাই ইমান বেছি ভোক লাগে। সেইকাৰণে প্ৰথমতে ৰবিবাৰে কিনি অনা ঢেৰ ফল কাটি লৈছোঁ এখন প্লেটত। আৰু এইফালে উহাব দিছোঁ মিঠা আলু। অৱশ্যে মিঠা আলুটো কেঁচা কেঁচাই খাব পাৰি, কিন্তু মই উহাই পেলাই খালোঁ। লগতে এইফালে দালিও বহাই দিলোঁ আৰু মোৰ কলাব্ৰেশ্যনৰ শ্বুটটো সম্পূৰ্ণ কৰিলোঁ।